মই কছাৰী গাঁৱৰ বাসিন্দা। মই অৱসৰপ্ৰাপ্ত শিক্ষক। ৰাস্তা সম্পৰ্কত এতিয়া আমি ক'বলৈ মানে আমি যিখন গাঁৱত বাস কৰিছোঁ, আজিলৈকে ইয়াৰ কোনো এটা ৰাস্তা আমাৰ বিধায়কে মন্ত্ৰীয়ে বা কোনেও আমাক বনাই দিয়া হোৱা নাইকিয়া। আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ। আমাৰ গাঁৱৰ ভিতৰৰে 4 কিলোমিটাৰ 5 কিলোমিটাৰ ৰাস্তা আছে, এইটো আজিলৈকে কৰি দিয়া নাই। আমি এতিয়া যি ভাওনা সমাৰোহ পাতিছিলোঁ সেইখিনিত আমি 1700 মিটাৰ ৰাস্তা মৌ বন্ধালিৰ পৰা আমাৰ এই শিঙৰাজান সংযোগী পথলৈ আমি সেই দুইজন MLA মৃণাল শইকীয়াদেৱ আৰু ভৱেন ভঁৰালীদেৱে আমি দুইজনকে আমি লগ ধৰিছিলোঁ। সেই যি ৰাস্তা সেই ৰাস্তা তেখেতসকলক কৰিবলৈ লৈ তেখেতসকলে কোনো গুৰুত্ব আমাক নিদিলে। আমি শেহতীয়াকৈ আমাৰ যি সমজিলাৰ আয়ুক্ত তেখেতক আমি লগ কৰিলোঁ। আমাৰ গাঁৱৰ সজাতি দল গৈ পেলাই কলত তেখেতে আমাক অলপ শিলগুটি দি পেলাই যিখিনি খাল আছিলে সেই খালখিনি পুতি অন্ততঃ ভাওনাস্থলীলৈ ৰাইজ আহিবৰ কাৰণে সেইখিনি আমাক অকণমান সহায় কৰি দিলে আৰু তেখেতক আমি আমাৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই বৰ্তমান সমজিলাৰ যিজন আমাৰ PWD ইঞ্জিনিয়াৰ আছে তেখেতেও আমাক সহায় কৰিলে। এইখিনি কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। তেখেতে পৰহি দিনাখন ইয়াত শিল পেলাই ৰুলাৰ দি পেলাই ধুনীয়াকৈ সেই ৰাস্তা যি আপোনাৰ 1700 মিটাৰ ৰাস্তা এইটো কৰি দিলে। গাঁৱৰ ভিতৰৰ ৰাস্তাটো এতিয়া ক'বলৈ বাকীয়ে নাইকিয়া। ইয়াত বাৰিষা কোনো কাৰণতে ইয়াত যাব নোৱাৰি মানুহ। এটা ৰাস্তাও আমাৰ ঠিক হোৱা নাই এতিয়ালৈকে। আৰু কোনো বিধায়ক মন্ত্ৰী এতিয়ালৈকে যিমান হৈছে কোনো এই ৰাস্তাবিলাকত আমাৰ গাঁওখনৰ প্ৰতি ৰাস্তাৰ কোনো গুৰুত্ব এতিয়ালৈকে দিয়া হোৱা নাই। গতিকে আমি এনেকৈ আছোঁ। আমি অনুৰোধ জনাইছোঁ, আমি যিহেতু আমি এই ৰাস্তা এতিয়া যি হৈছে আপুনি দেখা পাইছে, গতিকে আমাৰ মন্ত্ৰী বিধায়কে খুব সোনকালে আমাক এই ৰাস্তাখিনিয়ে অন্ততঃ গাঁৱৰ ভিতৰৰ এই 5 কিলোমিটাৰ ৰাস্তা আমাক নিৰ্মাণ কৰি পেলাই বা মেৰামতি কৰি পেলাই আমাক যাতে সহায় কৰে, আমি সেইটো আমাৰ মন্ত্ৰী বিধায়কৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। আমাৰ পঞ্চায়ত উত্তৰ গুঞ্জা গাঁও পঞ্চায়ত।